মোক যিমান ট্ৰল কৰে কৰক, মোৰ ক'বলৈ একো নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত নক্ষত্ৰ, আমিতো জোনাকী পৰুৱা, আপোনাক জেৰা কৰিবলৈ আপুনি জাজ নহয় নহয়। আপুনি যদি চেনেল বাগৰি থাকে আপোনাক আমি সুবিধা বুলি কওঁ নেকি? এতিয়া ৰাতিপুৱা ইয়ালৈ আহিছোঁ, চবকেইখন বাতৰি কাকত পঢ়ি আহিছোঁ, সকলোবিলাক বাতৰি কাকত পঢ়িছোঁ, আপোনালোকৰ সকলোবিলাক চেনেল চাই আহিছে। তাত বিজেপি দলৰ বিৰুদ্ধে একো বাতৰি নাই। কিন্তু আপোনালোকে মোক প্ৰেৰণা দিছে বিজেপি দলত যোগদান কৰি। আজি উন্নয়নৰ মহাজোৱাৰ হৈছে বুলি সকলো বাতৰি কাকতত ওলাইছে। কালিৰ পৰা আপোনালোকৰ চেনেলে দেখুৱাইছে যে মোদীময় গুৱাহাটী, জনসমুদ্ৰ 2 লাখ মানুহৰ সমাৱেশ হৈছে আৰু ইমান উন্নয়নমূলক কাম কাজৰ নিদৰ্শন আপোনালোকে মিডিয়াই দেখুৱাইছে। আজি ইমান বছৰ দেখুৱাই আছে, আজি কেইবা বছৰ আপোনালোকে মোৰ প্ৰেৰণা। মই যে বিজেপিলৈ আহিছোঁ, আপোনালোক সংবাদ মাধ্যমে মোৰ প্ৰেৰণা। সৌ আপুনি নিজে জানিব, মুখ্যমন্ত্ৰীকো আপুনি সমালোচনা কৰিছিলে, বহু বেয়া শব্দ ব্যৱহাৰ কৰিছিলে, যিবোৰ শব্দই প্ৰয়োগ কৰিছিলে। আপুনি মই যোগদানৰ ভাষণটো শুনিছিলেনে? আপুনি মোৰ যোগদানৰ ভাষণটো শুনিলেনে? কি আছিলে? আপুনি যদি চেনেল বাগৰি থাকে আপোনাক আমি সুবিধা বুলি কওঁ নেকি? আমি কওঁ আপুনি যেনেকৈ কৈছে ৰাজনৈতিক দলৰ আদৰ্শ বহুত থাকে, আদৰ্শ কি হ'ব? আপুনি শুনক, আপুনি আৰম্ভণিৰ পৰা মোক এনেকুৱা আক্ৰমণ কৰি আছে আজি ভাল দিনত। সাংবাদিকৰ ধৰ্ম আপুনিও কৰা নাই। আপোনাক জেৰা কৰিবলৈ আপুনি জাজ নহয় নহয়। আমি প্ৰশ্ন কৰিছোঁ। নাই আপুনি প্ৰশ্ন কৰাই নাই, আপুনি মোক আৰম্ভণিৰ পৰা জেৰা কৰিছে। এটা চেনেলতে আছিল নে আৰম্ভণিৰ পৰা? সদায় বেলেগ বেলেগ চেনেলত ঘূৰি নুফুৰে জানো? থাকে। আপোনাৰ ক'ৰবাত মন নিমিলে, কাৰোবাত আপোনাৰ বিচৰা মতে নহয়, আপুনি আকৌ এটা চেনেলৰ পৰা বেলেগ চেনেললৈ আহে। তেনেকুৱা থাকে, চবৰে জীৱনৰ কাহিনীবিলাক বেলেগ। এই যে ট্ৰল কৰা মানুহবিলাক থাকে, এইবিলাক হৈছে অতৃপ্ত আত্মা। তেওঁলোকক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোনেও সন্তুষ্ট কৰিব নোৱাৰে। আৰু তেওঁলোক ইমানেই অসামাজিক, বেছিভাগে দেই, 2-এজন আছে সামাজিক, বেছিভাগে অসামাজিক। তেওঁলোকেতো নিজৰ ৱাৰ্ডত, নিজৰ গাঁওখনত কোনো সামাজিক কামত জড়িত নাথাকে। কাষৰ ঘৰত তুলনি বিয়া হ'লেও তেওঁলোকক খাবলৈ নামাতে। এইবিলাক তেনেকুৱা অতৃপ্ত আত্মা। আৰু ৰাজনীতি এটা নিস্তৰংগ পুখুৰী নহয়, এটা বুৱতী জলধাৰা। ইয়াত আপুনি মই আজিৰ পৰা 20 বছৰ আগত কি ভাবিছিলোঁ, সেই পৃথিৱীখনো নাই, সেই অসমো নাই, সেই ভাৰতো নাই। আজিৰ পৰা মই 2 বছৰ আগত কি ভাবিছিলোঁ, এইখন পৃথিৱী নাই। আজি বিজেপি দলে যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে একদম সাধাৰণ মানুহখিনিৰ কাৰণে কাম কৰিছে, আপোনালোকে চাব, একদম প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰটোৰ পৰা APSC-লৈকে আজি ক'তো টকা দিব নালাগে, ক'তো ঘোচ দিব নালাগে। এনেকুৱা পৰিৱেশ আমাৰ দিনতো আমি কেতিয়াও আগতে কল্পনা কৰিব পাৰিছোঁ নেকি? কেতিয়াও নোৱাৰোঁ। আমাৰ দেউতাহঁতে অসম আন্দোলন কৰিছিল, অস্তিত্ব ৰক্ষাৰ আন্দোলন। আজি অস্তিত্ব ৰক্ষাৰ আন্দোলন নোহোৱাকৈ, কোনো আন্দোলন নোহোৱাকৈ অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কাম কৰি আছে। অসমৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিনে নিশাই মুখ্যমন্ত্ৰীগৰাকীয়ে কাম কৰি আছে। আমিতো অন্ধ কলা বোবা নহয় যে এইবিলাক দেখি আমি ক'ৰবাত ৰৈ যাম। সেইকাৰণে আহিছোঁ, বিজেপি দললৈ আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উন্নয়নৰ মহা আয়োজন কৰিছে, তাত এগৰাকী অসমৰ নাগৰিক হিচাপে সৰু অংশীদাৰ হ'বৰ কাৰণে, এটা নগণ্য অংশীদাৰ হ'বৰ কাৰণে আজি মই বিজেপি দলত যোগদান কৰিছোঁ। আৰু অনাগত দিনত আপোনালোকে যিসকল ট্ৰলকাৰী, তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোকক ভগৱানে শক্তি দিয়ক, যাতে গোটেই জীৱন তেওঁলোকে ট্ৰল কৰি থাকিব পাৰে। তেওঁলোকে মৃত্যুলৈকে মোক বিজেপি দলতে দেখিব। মোক ইয়াত আহি থাকোঁতে সংবাদ মাধ্যমে সুধিছে যে আপুনিতো দল বাগৰা মানুহ, এইবাৰ বিজেপিলৈ আহিলে। মই এইবাৰ বিজেপিলৈ আহোঁতে মোৰ কোনো প্ৰাক্তন সতীৰ্থ, মোৰ কোনো প্ৰাক্তন একেলগে কাম কৰা মানুহৰ পৰামৰ্শলৈ অহা নাই। অসমৰ কোনো বুদ্ধিজীৱীৰ মই পৰামৰ্শলৈ অহা নাই। মই এইবাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। মোৰ গাঁৱৰ ঘৰত কাম কৰা, বন কৰা বাইদেউগৰাকীৰ কথা মতে, মোৰ গাঁৱৰ মানুহৰ লগত কথা পাতি আহি আজি মই বিজেপি দলত যোগদান কৰিছোঁ। মোৰ অঞ্চলটোৰ প্ৰায়বিলাক উল্লেখযোগ্য মানুহৰ ঘৰে ঘৰে মই গৈছোঁ, যিসকলে মোক সৰুৰে পৰা শিক্ষা দান কৰিছিলে, মোৰ শিক্ষাগুৰুসকল, তেওঁলোকৰ ঘৰলৈ গৈছোঁ। সকলোৱে কৈছে যে তই বিজেপিলৈ যা। এনেইতো মানুহবিলাকে কথাটো নকয়। মোৰ ঘৰত যে বন কৰা, আমাৰ গাঁৱত বন কৰা মানুহগৰাকী, তেওঁ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা ঘৰটো দিবলৈ যাওঁতে কোনো ৱাৰ্ড মেম্বাৰক তেল মাৰিবলগীয়া হোৱা নাই। গাঁও বুঢ়াক গৈ 50 টকা এটা দিবলগীয়া হোৱা নাই, যিটো আগতে হৈছিলে। তেওঁৰ ঘৰত গৈ বিজেপিৰ কাৰ্যকৰ্তাই কাগজ পত্ৰ ৰেডি কৰি দিছে, তেওঁ ঘৰ পাইছে, তেওঁ অৰুণোদয় পাইছে।
আজি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ পৰা APSCৰ চাকৰিটোলৈকে 1 টকা নিদিয়াৰ পৰিৱেশ এটা হৈছে। মই কটন কলেজত পঢ়ি থকা দিনৰ পৰাই মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত। আপোনালোকে জানে কৃষক মুক্তি সংগ্ৰাম সমিতি এটা সময়ত আমি উত্তাল গণ আন্দোলন কৰিছিলোঁ। কেৱল অসমৰ দুৰ্নীতি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলোঁ। আজি সংবাদ মাধ্যমৰ বন্ধুসকলে মোক যিটো প্ৰশ্ন কৰিছে মই আপোনালোকক উত্তৰটো দিওঁ। মই আজি ৰাতিপুৱা যেতিয়া ওলাই আহিছোঁ মই অসমৰ প্ৰায়বিলাক বাতৰি কাকত পঢ়ি আহিছোঁ, আপোনালোকৰ TV চেনেলবিলাক চাই আহিছোঁ। সবতে দেখিছোঁ আজি কেৱল উন্নয়নৰ জয়গান। কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে নহয়, সকলোতে কেৱল উন্নয়নৰ জয়গান দেখি আহিছোঁ। আজি আপোনালোকৰ সংবাদ মাধ্যমে বাতৰি কেলেংকাৰীৰ বাতৰি কৰিবলৈ সুযোগ পোৱা নাই, তেনেকুৱা পৰিৱেশে নাই। যদি আপোনালোকে কেলেংকাৰীৰ বাতৰি কৰিছে তেনেহ'লে কোনোবা ঘোষ খোৱা মানুহ 2 নম্বৰী মানুহক গ্ৰেপ্তাৰ কৰাৰ বাতৰি কৰিছে। চৰকাৰৰ 2 নম্বৰীৰ আপোনালোকে বাতৰি কৰিবলৈ পোৱা নাই। গতিকে উত্তৰটো তাতেই মই কিয় বিজেপিত যোগদান কৰিবলৈ আহিছোঁ। আমি দীৰ্ঘদিন ধৰি দুৰ্নীতি বিৰোধী আন্দোলন কৰিছোঁ। আজি আমি যেতিয়া কটন কলেজত পঢ়ি আছিলোঁ, ছাত্ৰ ৰাজনীতিত জড়িত আছিলোঁ, তেতিয়াই আমি কিংবদন্তীৰ দৰে এটা নাম শুনিছিলোঁ, হিমন্ত বিশ্ব শৰ্মা। কিংবদন্তীৰ দৰে শুনিছিলোঁ। আপোনালোকে সকলোৱে জানে লোকধাক কৰিবলৈ একো নাই। আমি যেতিয়া গণ আন্দোলন কৰি আছিলোঁ আটাইতকৈ বেছি কিজানি আন্দোলন কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে। এইবিলাক মিছা কথা কৈলে আপোনালোকে সকলোৱে জনা কথা। আৰু যিহেতু আমি বিৰোধ আৰু সংঘাতেৰে আমাৰ সম্পৰ্কটো আৰম্ভ হৈছে, সেইকাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিটো কথাই আমি পৰ্যবেক্ষণ কৰিছিলোঁ। প্ৰতিটো কথাই তেওঁ কেনেকৈ কাম কৰে, কেনেকৈ কথা কয়, কেনেকৈ তেওঁ গোটেই অসমখনক আগবঢ়াই নিয়াৰ সপোন দেখিছে আৰু সেই সপোন সাকাৰ কৰিবলৈ কেনেকৈ তেওঁ দিনে ৰাতিয়ে কাম কৰিছিলে, এই কথাবিলাক অন্য বহুততকৈ আমি বেছি ভালকৈ পৰ্যবেক্ষণ কৰিছোঁ। এইকাৰণে যে তেখেতৰ লগত সম্পৰ্কটো আৰম্ভ হৈছিলে সংঘাত আৰু বিৰোধিতাৰ মাজেৰে। মোক যিমান ট্ৰল কৰে কৰক, মোৰ ক'বলৈ একো নাই। মই এটা কথা কৈ থৈ যাওঁ, অসমখনক যদি নতুন ধৰণে গঢ়িবলৈ হয়, সঁচা সঁচিকৈ যদি এখন উন্নত ৰাজ্য কৰিবলৈ হয়, প্ৰতিগৰাকী সমাজৰ আটাইতকৈ নিম্ন শ্ৰেণীৰ প্ৰত্যেকগৰাকী মানুহৰ যদি জীৱন ধাৰণ উন্নত কৰিব লগা হয়, তেনেহ'লে অসমৰ ৰাজনীতিত এটাই নাম আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁক বেয়া পাব পাৰি, তেওঁক বেয়া পাব পাৰে, অসমৰ ৰাজনীতিত তেখেতক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে মই সকলোকে এটা কথাই জনাব বিচাৰিছোঁ যে এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা ৰাজনৈতিক বাতাবৰণ, এনেকুৱা এটা উন্নয়নৰ মহা আয়োজন, এনেকুৱা আয়োজনত এজন অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত বিচৰা মানুহ হিচাপে, অসমৰ আটাইতকৈ দৰিদ্ৰ মানুহজনৰ উন্নয়ন বিচৰা মানুহ হিচাপে আমি এতিয়া বিজেপি নকৰি কি দল কৰিম? আৰু আছে জানো কিবা দল কৰিবৰ কাৰণে? হয় যে কমল মেধিয়ে 1 টকাৰ 2 নম্বৰী কৰিছে, কমল মেধিৰ সততাক লৈ আজিলৈকে কোনেও প্ৰশ্ন কৰিব পৰা নাই। হয় মই দল বাগৰা, কিয় থাকিম সেই দলবিলাকত? মই আজি ভাৰতীয় জনতা পাৰ্টীৰ ভৱেশ কলিতা ডাঙৰীয়াক অন্ততঃ এটা কথা মই আত্মবিশ্বাসেৰে সৈতে ক'ব পাৰোঁ যে আজি সেই দলবিলাক কি কাৰণে নহয় মই আপোনালোকতকৈও বেছি ভালকৈ জানো। মই সেইবিলাক কৰি থৈ আহিছোঁ, গতিকে মোক সমৃদ্ধ কৰিছে। হয় তাৰ নেতিবাচক আপুনি বাগধাৰা তৈয়াৰ কৰিব পাৰে, আৰু ইতিবাচকভাৱে চালে মই আজি সমৃদ্ধ হৈ আহিছোঁ। আৰু সেই সমৃদ্ধিৰে মই কোনো উচ্চাকাংক্ষা লৈ বিজেপিত যোগদান কৰা নাই। মোৰ ব্যক্তিগত সপোনবিলাক মই কেতিয়াবা একাষৰীয়া কৰি থৈ সিদ্ধান্ত লৈছোঁ যে মই বিজেপিত যোগদান কৰিম। মই এজন অতি নগণ্য কাৰ্যকৰ্তা হিচাপে এটা অতি সৰু কাম দিয়ক, মই যদি সেই কামটো ভাল ধৰণে কৰি দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মই আগৰ যি মোৰ কাম কাজ তাক লৈ আপোনালোকে প্ৰশ্ন কৰিব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত নক্ষত্ৰ, আমিতো জোনাকী বৰুৱা, সৰু জোনাকী বৰুৱা, কিন্তু তথাপি আমাৰ নিজস্ব পোহৰ আছে, নিজস্ব স্বাভিমানেৰে আমি জীয়াই আছোঁ, সেইকাৰণে দল সলনি কৰিছোঁ।